নমস্কাৰ গুড মৰ্নিং জনাইছোঁ চেন্নাইৰ পৰা যেহেতু আমি 26 তাৰিখে চেন্নাইত গৈছিলোঁ আৰু ইয়াৰ নেক্সট ডে মৰ্নিঙত মানে 27 তাৰিখত আমি প্ৰথমতে ব্ৰেকফাষ্টটো কৰি ল'লোঁ আৰু পিছত মোৰ যেহেতু ডক্টৰ এপইণ্টমেণ্ট আছিলে তালৈকে গ'লোঁ যেহেতু মোৰ বেক পেইন হৈ আছে সেয়ে ভাবিলোঁ চেন্নাইতে দেখাই লওঁ যেহেতু বহুত ডক্টৰক অলৰেডি মই দেখাইছিলোঁৱে পিছত আমি ইয়াত ডক্টৰক দেখাই কেনে দুপৰীয়া লাঞ্চটো কৰি ল'লোঁ আৰু আবেলি ৰুমত অলপমান ৰেষ্ট লৈ আমি মেৰিনা বিচলৈ গৈছিলোঁ যেহেতু মেৰিনা বিচটো মানে আমাৰ ৰুমৰ পৰা ইমান বেছি দূৰ নাছিলে চেন্নাইত যেহেতু বহুত গৰম তাত গৈ বহুত বেছি ভাল লাগিলে ইমান ধুনীয়া ঠাণ্ডা বতাহ দি আছিলে আৰু এইডাল দেখিছেনে গাজৰা চিনেমাত ইমান বেছি দেখিছিলোঁ মোৰো ল'ব মন গ'লে এইডাল লৈ ল'লোঁ আৰু তাৰ পৰা আমি উভতি আহিলোঁ কিবা কিবি খাই কেনে তাৰপিছত আমি ওচৰৰে এখন কাপোৰৰ দোকানত সোমালোঁ তাত যেহেতু কাঞ্চিপুৰম শাড়ী বহুত বেছি ফেমাছ সেই দুখন লৈ আনিছিলোঁ আৰু এয়া গ্ৰীমছ ৰোডতে এখন চাইকিং বোলা আছে তাত কফি খাই কেনে আমি ইয়াৰ ৰুমলৈকে ৰুটি লৈ আহিছিলোঁ আৰু নেক্সট ডে ইয়াৰ চিন্দুৰী ব্লগৰ পৰা ৰিপৰ্টছখিনি কালেক্ট কৰি ডক্টৰক দেখালোঁ আৰু ডক্টৰে জনালে যে আমাৰ ট্ৰিটমেণ্টটো নেক্সট ডেহে হ'ব সেয়ে তাত অলপমান আমি বাঁহী বজাই আছিলে ধুনীয়াকৈ উপভোগ কৰিলোঁ আৰু কফিও খালোঁ লগতে দুপৰীয়াৰ লাঞ্চটো কৰি কেনে ৰুমলৈকে উভতি আহিলোঁ লগ পাম নেক্সট এটি ভিডিঅ'ত আজিলৈ ইমানখিনিয়ে